ও আমাৰ গাঁও প্ৰতি মঙলবাৰে সম্প্ৰচাৰিত অগ্নিগড় নিউজৰ এই বিশেষ শিতানটিয়ে ইতিমধ্যে দৰ্শক শ্ৰোতাৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। আমাৰ চৌপাশৰ বিশেষত্ব আৰু মহত্বৰে পূৰ্ণ গাঁওসমূহক দৰ্শক শ্ৰোতাৰ কাষ চপাই নিয়াৰ মানসেৰে পৰিকল্পিত এই শিতানত আজি জিলাখনৰ আন এখন পুৰাতনী অনেক মহত্বৰে পূৰ্ণ গাঁৱক লৈ আহিছোঁ আপোনালোকৰ সন্মুখলৈ। যিখন গাঁৱত আজিও বিদ্যমান 1697 খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰুদ্ৰসিংহই নিৰ্মাণ কৰা সেই ঐতিহাসিক মহত্বৰে পূৰ্ণ দেৱালয়, ৰজাদিনীয়া বিয়াগুম পুখুৰী, সেই প্ৰখ্যাত বুঢ়াগোসানীৰ থান। চাওক মহাপ্ৰভু শিৱৰ নামেৰে ৰাজ্যখনৰে সেই মহত্বপূৰ্ণ গাঁওখনৰ বিশেষ দিশসমূহ। এখন ইতিহাস প্ৰসিদ্ধ গাঁৱলৈ আমাৰ এই যাত্ৰা। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ নাভি কেন্দ্ৰৰ পৰা 3 কিলোমিটাৰ নিলগৰ পশ্চিমত অৱস্থিত এখন পুৰাতনীয়া গাঁও। গাঁওখনৰ নাম নন্দিকেশ্বৰ। যোগিনী তন্ত্ৰমতে নন্দিকেশ্বৰ শিৱৰ আন এটি নাম। ইতিহাসে গৰকা নন্দিকেশ্বৰ দেৱালয়ৰ সহভূমি এইখন নন্দিকেশ্বৰ গাঁও। গাঁওখনত সোমায়ে প্ৰথমে প্ৰাক আহোম যুগতে স্থাপিত নন্দিকেশ্বৰ দেৱালয়খনৰ বিষয়ে আমি জানিব বিচাৰিলোঁ। হয়, অতি প্ৰাচীন এখন শিৱপীঠ এই নন্দিকেশ্বৰ দেৱালয়। দেৱালয়খনৰ মূল গম্বুজৰ তলৰ অংশই শিলাখণ্ডই আজিও সাক্ষী বহন কৰে প্ৰাচীন ঐতিহ্যৰ কথা। অনুমান কৰিব পাৰি যে শালস্তম্ভীয় বংশৰ ৰজাৰ দিনতেই এই দেৱালয়খন নিৰ্মাণ কৰা হৈছিল। দেৱালয়খনৰ মূল দৌলৰ ওপৰভাগ আহোমৰ দিনৰ। 1697 খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰুদ্ৰসিংহই এই দেৱালয়খন নিৰ্মাণ কৰিছিল যদিও স্বৰ্গদেউ শিৱসিংহৰ দিনত দেৱালয়খন পুনৰ নিৰ্মিত হৈছিল বুলি জনা যায়। শিৱসিংহই সেই সময়ত ৰঘুনন্দন নামৰ বাগীশ ভট্টাচাৰ্য বংশৰ এগৰাকী ব্ৰাহ্মণ পুৰোহিতক যথেষ্ট মাটিবাৰী দান কৰি মন্দিৰৰ পূজাৰ দায়িত্ব দি দুখন তাম্ৰফলি প্ৰদান কৰিছিল। এই দুখন তাম্ৰফলিৰ এখন টাই ভাষাত লিখা আৰু আনখন অসমীয়া ভাষাত লিপিবদ্ধ। নন্দিকেশ্বৰ দেৱালয়ক বুঢ়াগোসাঁই থান বুলিও বহুতে উল্লেখ কৰে। দেৱালয়খনৰ নিচেই কাষতে আছে বুঢ়ী গোসানীৰ থান। এই থান ভাগক কাত্যায়তী দেৱালয় বুলিও জনা যায়। কাত্যায়নী দেৱী দশভূজাৰ আন এটা নাম। অন্য চূড়ামণিৰ মতে শিৱই সতীৰ দেহ কঢ়িয়াই লৈ ফুৰোতে নন্দীপুৰত গলৰ হাড়ডাল পৰিছিল। ইয়াতে দেৱী নন্দিনী আৰু ভৈৰৱ নন্দিকেশ্বৰ হয় বুলিও কোৱা হয়। আনন্দ চন্দ্ৰ আগৰৱালাৰ কামৰূপৰ তীৰ্থৰ বিৱৰণ নামৰ গ্ৰন্থখনিতো এই কথা উল্লেখ আছে। থানখনত থকা দেৱী দুৰ্গাৰ মূৰ্তিভাগ আহোম যুগৰ বুলি উল্লেখ কৰিলেও ই তাতোকৈ প্ৰাচীন হ'ব পাৰে। পূৰ্বতে দেৱী মূৰ্তিভাগ নন্দিকেশ্বৰ দেৱালয়তে আছিল যদিও পিছত অন্য এটি গৃহলৈ স্থানান্তৰ কৰি পূজা অৰ্চনা কৰা হয়। এই মন্দিৰভাগ অতি পুৰণি মন্দিৰ। এই ভাগ মন্দিৰ আপোনাৰ দুৰ্গাৰ আন এটা ৰূপ মা কাত্যায়নী বিগ্ৰহ ইয়াত আছে আৰু এই বিগ্ৰহভাগ অতি প্ৰাচীন। হয়তো আহোম ৰাজত্বৰ আগৰ বুলি অনুমান কৰিব পাৰি আৰু জৰাজীৰ্ণ অৱস্থাত এটা সময়ত আছিলে মন্দিৰটো আৰু পাছত পঞ্চায়তৰ পুঁজিৰ দ্বাৰাই সৰু গৃহটো নিৰ্মাণ কৰি ইয়াত বিগ্ৰহভাগ ৰখা হৈছে। আৰু এইখন বুঢ়ী গোসানী থান বুলি ক'লে আমাৰ ইয়াত জনাজাত, সকলোৱে জানে। অতি জাগ্ৰত মন্দিৰ আৰু মন্দিৰভাগৰ মাহাত্য আছে। আৰু কাষতে আমাৰ নন্দিকেশ্বৰ বুঢ়াগোসাঁই নন্দিকেশ্বৰ দেৱালয়, যাক বুঢ়াগোসাঁই দেৱালয় বুলিও সকলোৱে কয়। আৰু এই মন্দিৰভাগো আপোনাৰ আহোম ৰাজত্বকালৰ প্ৰাক আহোম ৰাজত্বকালৰ আগৰ। গতিকে এই মন্দিৰভাগো অতি প্ৰাচীন মন্দিৰ আৰু যাক আমি নন্দিকেশ্বৰ ভৈৰৱ বুলি জনাজাত। গতিকে তাৰ কাষতে আমাৰ বুঢ়ী গোসানী মানে ভৈৰৱী এই ঠাইখণ্ড অলপ তীৰ্থস্থান হিচাপে তীৰ্থস্থান হিচাপে যাত্ৰী আহে বুঢ়াগোসাঁই মন্দিৰলৈ অহা যাত্ৰী ইয়াতো সোমাই প্ৰণাম জনাই যায়। অৱশ্যে এই থানভাগৰ যি ধৰণে
উন্নয়ন হ'ব লাগিছিল সেইধৰণে হোৱা নাই। ইয়াত স্থানীয় মানুহৰ দান বৰঙণি বা পঞ্চায়তই আগবঢ়োৱা পুঁজিৰে এই গৃহটো নিৰ্মাণ কৰা হৈছে। আমি আহি গাঁওখনত থকা আন এভাগ থানত ভুমুকি মাৰিলোহি। এই থানখন গৰখীয়া বাবাৰ থান বুলিও জনাজাত। থানখন কেতিয়া স্থাপন হৈছিল জনা নগ'ল যদিও থানভাগৰ যে মহিমা অপাৰ সেই কথা মানুহৰ মুখে মুখে। চহা ৰাইজে গৰু ম'হৰ বেমাৰ হ'লে উপশম বিচাৰি এই থানভাগলৈ আহি প্ৰাৰ্থনা জনালে অভিষ্ট সিদ্ধি হয় বুলি এক জনবিশ্বাস পূৰ্বৰে পৰা অঞ্চলটোত চলি আহিছে। এইখন হ'ল আমাৰ নন্দিকেশ্বৰ গাঁও। ইয়াত ঐতিহ্যপূৰ্ণ এই নন্দিকেশ্বৰত বহুত দেৱ দেৱালয় আছে। লগতে আমাৰ এই অঞ্চলৰ নন্দিকেশ্বৰ অঞ্চলৰ আটাই বিশেষকৈ যিখিনি মানুহৰ বা ভক্তিপ্ৰাণ ৰাইজৰ হেৰিয়াতেই এই মানে থানবিলাক আৰু লগতে দৌল দেৱালয়বিলাকো ধন ধৰি উঠিছে। আৰু ইয়াত মানে জনবিশ্বাস আছে যে আমাৰ বিশেষকৈ গৰখীয়া বাবাৰ যি থান, এই গৰখীয়া বাবাৰ থান এই ভাগেই আচলতে এই গৰখীয়া বাবা আচলতে এটা প্ৰবাদহে আছে। সেই প্ৰবাদ মতে এজন খনিকৰে 3জনা গোসাঁনী বনাইছিলে। তাৰে এজনা হ'ল গৰখীয়া বাবা, এজনা হ'ল কাত্যায়নী, যাক আমি নন্দিকেশ্বৰ বুঢ়া গোসাঁই থানতে একেলগতে আছে। কাত্যায়নী বুলি কওঁ, তেওঁ বুঢ়ী গোসাঁনী। আৰু লগতে এই এগৰাকী আৰু আছিলে খনিকৰে, সেইজনাও তাৰমানে ঠিক কৰি বনাইছিলে। সেই খনিকৰৰ সেই প্ৰতিমা জীয়াৰীৰ যৌতুক অৰ্থে তাৰমানে নগাঁও কলিয়াবৰলৈ তাৰমানে স্থানান্তৰ কৰা হয় আৰু তাতে স্থাপিত হয়। এই গৰখীয়া মন্দিৰত বিভিন্ন স্থানৰ পৰা যাত্ৰীসকল আহে তেওঁলোকৰ গৰু ছাগলী এইবিলাকৰ বেমাৰ হ'লে, আৰু সেই বেমাৰবিলাকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণেই গৰখীয়া মন্দিৰত আহি চাকি শলিতা ধূপ দীপ নৈবেদ্য আদি অৰ্পণ কৰেহি আৰু তেওঁলোকে সেইদৰে সুফল লাভো কৰিছে। এনেই এই নন্দিকেশ্বৰ গাঁও বহুতো কিংবদন্তিৰে ভৰা। ইয়াতো জনশ্ৰুতি আছে যে আচলতে ইয়াত মাৰি মৰক বা তাৰমানে প্ৰাকৃতিক দুৰ্যোগ আদি হোৱা নহয়, আৰু সেইটো হোৱা দেখা নাই। নন্দিকেশ্বৰ গাঁওখনৰ মাজমজিয়াতে আছে এটা ৰজাদিনীয়া বিয়াগুম পুখুৰী। কছাৰী পুখুৰী নামে জনাজাত এই পুখুৰীটোৰ অৱস্থিতিয়ে প্ৰমাণ কৰে যে এসময়ত ইয়াৰ আশে পাশে কছাৰীৰ লোকসকলে বসতি কৰিছিল। কছাৰীসকলৰ বসতি আহোমসকলৰ আগৰ। শিৱ বা বুঢ়াগোসাঁই কছাৰীসকলো দেৱতা। বৰ্তমান এই পুখুৰীটোত সঞ্জীৱনী নাট্য সমাজে মীন পালন কৰিবলৈ লৈছে। শিক্ষা, কলা সংস্কৃতি, শিল্প বাণিজ্য আৰু খেলা ধূলাত এই গাঁওখন পূৰ্বৰে পৰাই আগৰণুৱা। নৱজাবী বিন বাতৰুৱা শীৰ্ষক গীতেৰে অসমবাসীক মুগ্ধ কৰা দৰদী শিল্পী শিৱপ্ৰসাদ ভট্টাচাৰ্য একালত এই গাঁৱৰে বাসিন্দা আছিল। তৰামাই বোলছবিত নায়কৰ ভূমিকাত অৱতীৰ্ণ হোৱা সুদৰ্শন অভিনেতা প্ৰয়াত বিভূতি ভট্টাচাৰ্য গাঁওখনৰ গৌৰৱ। নন্দিকেশ্বৰ গাঁৱৰ সোঁমাজতেই ঐতিহাসিক কছাৰী পুখুৰী পাৰত অৱস্থিত সঞ্জীৱনী নাট্য সমাজ। 1924 চনতে স্থাপন হোৱা এই নাট্যানুষ্ঠানটিৰ তেজপুৰৰ বান ৰংগমঞ্চৰ পিছতেই অবিভক্ত দৰং জিলাৰ অদ্বিতীয় নাট্যানুষ্ঠান। বৰ্তমান বিধায়ক পুঁজিৰ জৰিয়তে প্ৰাচীন এই নাট্যানুষ্ঠানটোৰ পুনৰ নিৰ্মাণৰ কাম চলি আছে। দেশৰ স্বাধীনতাৰ আন্দোলনত এই গাঁৱৰ সুযোগ্য সন্তানে বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল। সেইসকলৰ ভিতৰত প্ৰয়াত কীৰ্তিপ্ৰসাদ ভট্টাচাৰ্যই সমগ্ৰ জামুগুৰি অঞ্চলৰ প্ৰথম শ্ৰেণীৰ স্বাধীনতা সংগ্ৰামী ৰূপে খ্যাতি লাভ কৰিছিল। অসম আন্দোলনৰ সময়ত শ্বহীদ হৈছিল এই গাঁৱৰ তেজাল যুৱক বীৰেন মিশ্ৰ। ছাত্ৰনেতা প্ৰয়াত হেৰেম্ব ভট্টাচাৰ্যৰো ঘৰ এই গাঁৱতেই। গৰিষ্ঠ সংখ্যক ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোকৰ বসতি এই গাঁৱত চিলাবন্ধা ব্ৰাহ্মণ সমাজ নামেৰে গঢ় লোৱা ধৰ্মীয় অনুষ্ঠানটিৰ জৰিয়তে পৰম্পৰাগতভাৱে ইয়াত শাৰদীয় দুৰ্গা পূজা অনুষ্ঠিত কৰা হয়। ইতিমধ্যে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা দুৰ্গা পূজা ভাগ এইবেলি কৰোনা মহামাৰীৰ বাবে বাতিল কৰিব লগা হয়। এইখনি গাঁও বুকুৰ আপোন, ইয়াতে দেখো নতুন সপোন। কোনে জুমি চাই জুৰিত দাপোন, ফুলৰ পাতৰ সাজোন কাচোন। এই গাঁও আপোন আপোন, এই গাঁও নিচেই আপোন।
কেমেৰা পাৰ্চন গৌৰৱ ভূঞাৰ সৈতে শৈলেন বৰকটকীৰ প্ৰতিবেদন অগ্নিগড় নিউজ।